পূৰ্বৰ তুলনাত আজিৰ তাৰিখৰ ছাত্ৰ ছাত্ৰীসকল যথেষ্ট আগবঢ়া আৰু আজিৰ ছাত্ৰ ছাত্ৰীসকলে এইটো ভালদৰে জানে যে ভালকৈ পঢ়িব লাগে আৰু দেখাও যায় বহু ছাত্ৰ ছাত্ৰীয়ে যথেষ্ট অধ্যয়ন কৰে, যথেষ্ট কষ্ট কৰে, কিন্তু বহু কষ্ট কৰাৰ পিছতো যথেষ্ট পৰিমাণে অধ্যয়ন কৰাৰ পিছতো ছাত্ৰ ছাত্ৰীসকলে ভবা ধৰণে কিন্তু ফলাফল লাভ নকৰে। ছাত্ৰ ছাত্ৰীসকলে যেতিয়া অধ্যয়ন কৰে তেতিয়া ঘৰৰ মানুহ সন্তুষ্ট, কিন্তু ছাত্ৰ ছাত্ৰীসকলৰ ফলাফল যেতিয়া দিয়ে তেতিয়া ঘৰৰ মানুহ অসন্তুষ্ট। ঘৰৰ মানুহৰ কাৰণে এটা ডাঙৰ প্ৰশ্ন হৈ পৰে যে ইমান কষ্ট কৰাৰ পিছতো ছাত্ৰ বা ছাত্ৰীগৰাকীয়ে কিয় ইমান কম নম্বৰ পালে। ছাত্ৰজনৰ মনত সদায় এটা প্ৰশ্ন থাকি যায় যে মই ইমান কষ্ট কৰিলোঁ, মই এনেদৰে নম্বৰ পাম বুলি কেতিয়াও ভবা নাছিল। কিন্তু প্ৰকৃতাৰ্থত কিয় তেনেধৰণে নম্বৰ পালে, ইমান কষ্ট কৰাৰ পিছত কিয় কম নম্বৰ পালে, তাৰ এটা সৰু কাহিনী ক'ব বিচাৰিছোঁ। 4গৰাকী পণ্ডিত আছিল। পণ্ডিত 4গৰাকী নিজৰ পাণ্ডিত্যক লৈ ইমানেই বেছি সচেতন যে তেওঁলোকে যিকোনো সময়তেই কোনো ধৰণৰ সময় নষ্ট নকৰাকৈ যিকোনো গুৰুত্বপূৰ্ণ বিষয়ত যথেষ্টখিনি আলোচনা কৰে। সুবিধা পালে যথেষ্ট আলোচনা কৰে, সময় নষ্ট নকৰে। ঠিক তেনেধৰণে সেই 4জন পণ্ডিত এটা ৰাস্তাৰে খোজকাঢ়ি গৈ থকাৰ সময়ত তেওঁলোকে অলপো সময় নষ্ট নকৰাকৈ এটা গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা কৰি গ'ল। প্ৰত্যেকজনে নিজৰ নিজৰ মন্তব্য দাঙি ধৰিলে আৰু তেনেধৰণে গৈ 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 তেওঁলোকে এখন নদী পালেগৈ, এখন সৰু নদী পালেগৈ, ঠেক নদী। নদীখন পাৰ হ'ব লাগে, ইতিমধ্যে সন্ধিয়া হ'ব হৈছে। তেওঁলোকে নদীখনত দেখিলে নাও এখন আছে, পাৰতে নাও এখন আছে। তেওঁলোকে নাৱত উঠিলে, নাৱত উঠাৰ পিছত চালে যে মাৰিবৰ কাৰণে নাওখন চলিবৰ কাৰণে বোঠা লাগিব। বোঠা চালে, বোঠা পাত নাই। তেওঁলোকে সময় নষ্ট নকৰিলে বোঠা বিচাৰি পেলাই, যিহেতু তেওঁলোকক সময় নষ্ট কৰাটো অত্যন্ত বেয়া পায়। সেয়েহে 4জন পণ্ডিতে হাতেৰে নাওখন বাবলৈ লাগি গ'ল। কিন্তু সমান্তৰালভাৱে তেওঁলোকৰ মাজত যিটো বিষয় চলি আছিল, তেওঁলোকৰ মূল উদ্দেশ্য হৈছে তেওঁলোকৰ যিটো আলোচ্য বিষয়, সেই আলোচ্য বিষয়টো আগবঢ়াই নিয়া। আৰু 4গৰাকী পণ্ডিতে তেওঁলোকৰ আলোচ্য বিষয়টো আগবঢ়াই নি থাকিল, দোপতদোপে আগবঢ়াই নি থাকিল। তেওঁলোকে মূল যিটো বিষয় আছিলে সেই বিষয়তে গুৰুত্ব দিলে আৰু হাত দুটাৰে নাওখন পানীত মাৰি মাৰি গৈ থাকিলে। তেওঁলোকৰ কথা হ'ল যে নাওখন আমি মাৰিছোঁ, নাওখন আগলৈ যাবই, কিন্তু আমি যিটো বিষয়ে পাতি আছোঁ সেই বিষয়টোত গুৰুত্বপূৰ্ণকৈ আমি অংশগ্ৰহণ কৰিব লাগে। প্ৰত্যেকে নিজৰ নিজৰ যুক্তি দি থাকিল। তেনেধৰণে গৈ যাওঁতে 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 ৰাতিপুৱালৈকে, ৰাতিপুৱা যেতিয়া পোহৰ হ'ল তেতিয়া তেওঁলোকে দেখিলে যে তেওঁলোকৰ সন্মুখত যিটো পাৰ, সন্ধিয়া সময়ত নাওখনত উঠোতে যিটো পাৰ তেওঁলোকে দেখিছিল, ৰাতিপুৱাও সেই একেটা পাৰেও সন্মুখত তেওঁলোকৰ আছে। অৰ্থাৎ তেওঁলোকৰ নাওখন ৰাতিটো একে ঠাইতে থাকিল আৰু ৰাতিটো তেওঁলোকে নাওখন হাতেৰে বায়ে থাকিলে। নাওখন কিন্তু সেই ঠাইৰ পৰা লৰচৰ নকৰিলে। তেওঁলোকে কিন্তু অত্যন্ত গুৰুত্বপূৰ্ণ বিষয়টো আলোচনা কৰাতে থাকি গ'ল আৰু দুহাতেৰে নাওখন বাই থকা কামত লাগি থাকিল। নাওখন কিয় নগ'লে তেতিয়া উভতি চাই তেওঁলোকে দেখিছে যে নাওখনত যি সময়ত উঠিছিল তেওঁলোকে সেই সময়ত নাওখন বাবৰ কাৰণে বোঠাপাত বিচাৰিলে, কিন্তু নাওখন যে এটা খুঁটিত বান্ধি থোৱা আছিল, বান্ধি থোৱা ৰছীডাল খুঁটিটোৰ পৰা যে খুলি ল'ব লাগিছিল, তেতিয়াহে নাওখন আগলৈ গ'লহেঁতেন, সেই কথাটো পণ্ডিতসকলে গুৰুত্ব নিদিলে। যাৰ কাৰণে এটা ৰাতি, সম্পূৰ্ণ ৰাতি 4জন পণ্ডিতে হাতেৰে নাও বাই কষ্ট কৰাৰ পিছতো এটা এখন সৰু নদী তেওঁলোকে ৰাতিটোৰ ভিতৰত পাৰ হ'ব নোৱাৰিলে। অৰ্থাৎ আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ ক্ষেত্ৰতো এই উদাহৰণটো প্ৰযোজ্য এই কাৰণে হয় যে আমাৰ ছাত্ৰ ছাত্ৰীসকলেও তেওঁলোকৰ শিক্ষাক লৈ, তেওঁলোকৰ অধ্যয়নক লৈ, তেওঁলোকৰ ফলাফলক লৈ যথেষ্ট তেওঁলোক সচেতন, যথেষ্ট সজাগ আৰু তাৰ কাৰণে তেওঁলোকে যথেষ্ট অধ্যয়ন কৰে। কিন্তু অধ্যয়ন কৰাৰ পিছতো তেওঁলোকে শেষত ফল নাপায়গৈ। যেনেধৰণে এই 4জন পণ্ডিতে ৰাতিটো নাও বায়ু ৰাতিপুৱা ফল নাপালে, তেওঁলোকৰ নাও একে ঠাইতে থাকিলে। অৰ্থাৎ তেওঁলোকৰ মূল যিটো বিন্দু আছিল সেই বিন্দুত গুৰুত্ব দিয়া নহ'ল। এতিয়া আমাৰ ছাত্ৰ ছাত্ৰীসকলেও পঢ়িব লাগে, পঢ়ে, পৰীক্ষাত প্ৰশ্নৰ উত্তৰ লিখিব লাগিব, পঢ়িব লাগে, পঢ়ে, কিন্তু পঢ়াৰ সমান্তৰালভাৱে তেওঁলোকৰ এটা গুৰুত্বপূৰ্ণ বিন্দু আছে। সেই বিন্দুটো হৈছে শিকা। পঢ়া আৰু শিকাৰ মাজত পাৰ্থক্য আছে। ছাত্ৰ ছাত্ৰীসকলে পঢ়িলে নহ'ব, পঢ়িলে তেওঁলোকে সফলতা লাভ নকৰিব। তেওঁলোকে শিকিব লাগিব। শিকিবৰ কাৰণে কোনো নিৰ্দিষ্ট সময় নাথাকে। অৰ্থাৎ তেওঁলোকে শিকিব লগা কথাখিনি, দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীয়ে ধৰি লোৱা মেট্ৰিক পৰীক্ষা দিব, মেট্ৰিক পৰীক্ষাৰ কাৰণে তেওঁলোকে যিখিনি কথা শিকিব লগা আছিল সেই কথাখিনি শিকি সম্পূৰ্ণ হ'ল নাই। শিকিব লগাখিনি যদি শিকি সম্পূৰ্ণ হৈছে তেতিয়াহ'লে তেওঁ নিতান্তই মেট্ৰিকত এটা ভাল ফলাফল পাব। যদি পঢ়িব লগাখিনি পঢ়ি শেষ কৰিছে নিতান্তই বিচৰা ধৰণে ফলাফল নাপাব আৰু পৰীক্ষাৰ পাছত হাঁহমুনিয়াকৈ আহিব লাগিব। অৰ্থাৎ পঢ়া আৰু শিকাৰ মাজত পাৰ্থক্য আছে। সেয়েহে মই ছাত্ৰ ছাত্ৰীসকলে আহ্বান জনাওঁ, তোমালোকে পঢ়িলে নহ'ব, শিকিব লাগিব আৰু শিকাৰ কথাটো কোনোদিন নাপাহৰা। সেইকাৰণে মই আশা কৰিছোঁ যে শিকাৰ যিটো মূল বিন্দু, যিটো উদ্দেশ্য, সেইটো তল নাপেলাবা। কোনোবা এজন ছাত্ৰীয়ে কৈছিল যে তুমি কিমান নম্বৰ পঢ়া মেট্ৰিকৰ আগত, তেতিয়া উত্তৰ দিছিলে যে মই কিমান ঘণ্টা পঢ়োঁ সেইটো মোৰ কাৰণে ডাঙৰ কথা নহয়, কিন্তু মোৰ পঢ়াখিনি মই কিমান সম্পূৰ্ণ কৰিছোঁ সেইটোহে মোৰ কাৰণে ডাঙৰ কথা। অৰ্থাৎ
সম্পূৰ্ণ কৰা মানে মই শিকিব লগাখিনি কিমান শিকিছো সেইটোৱে মোৰ কাৰণে ডাঙৰ কথা। গতিকে তোমালোকে পঢ়াৰ সমান্তৰালভাৱে শিকিবলৈ চেষ্টা কৰা। যেতিয়া শিকিবলৈ চেষ্টা কৰিবা নিশ্চয় ভাল ফল পাবা।